Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কথা পাতিম কনজাৰভেশ্যন অফ মোমেন্টাম। তো মোমেন্টাম যদি কনজাৰ্ভ হয় তাৰ মিনিংটো কি হয় সেইটো আমি আজি তাৰে ওপৰতে অলপ ডিসকাশন কৰিম। তো ডিসকাশনটো কৰাৰ আগতে এটা এক্সাম্পল চাই লওঁ। তো ইয়াতে আছে আমাৰ এটা কেৰম বৰ্ড, ঠিক আছে। তো কেৰম বৰ্ডে ইয়াতে আমাৰ এটা ব্লু কালাৰৰ এটা আছে আৰু এটা আমাৰ যোনটো ষ্ট্ৰাইকাৰ হৈ গ'ল। তো এই ষ্ট্ৰাইকাৰ দি আমি এই ব্লু কালাৰৰ যোনটো গুটিটো আছে ইয়াক আমি এতিয়া হিট কৰিম, লেটছ সে। তো এতিয়া হিট কৰাৰ পিছত আমি কি দেখা পালো? হিট কৰাৰ পিছত আমি এটা বস্তু ইয়াতে ইণ্টাৰেষ্টিং বস্তু, প্ৰথমতে যেনেকৈ আমি ষ্ট্ৰাইক কৰিলোঁ, তো ষ্ট্ৰাইক কৰি দিয়া মানে কি, যেতিয়া আমি ইয়াক ষ্ট্ৰাইক কৰিলোঁ তো ইয়াৰ তাত এটা ভেলচিটি আহি গ'ল। তো ভেলচিটি অহাৰ লগে লগে কি হ'ল, এটা ডাইৰেকশ্যন আমি একচুৱেলি ষ্ট্ৰাইক কৰা মানে এটা ফ'ৰ্চ দিলোঁ। ফ'ৰ্চ দিয়াৰ লগে লগে অৰিজিনেলি যোনটো আমাৰ এই গুটিটো ক'ত আছিলে, ৰেষ্টত আছিলে। তো ইয়াক আমি এটা ভেলচিটি দি দিলোঁ, ফ'ৰ্চ দি পেলাই, আৰু কি কৰিলে, এই ব্লু কালাৰ গুটিটোৰ ফালে যাবলৈ গৈ আছে, মানে গৈ আছে। দেন অলপ দেৰিৰ পিছত কি হ'ব, গৈ পেলাই ইয়াক ষ্ট্ৰাইক কৰিব, সেইকাৰণেতো ইয়াক ষ্ট্ৰাইকাৰ বুলি কোৱা হয়। তো যেতিয়া ষ্ট্ৰাইক কৰিলে, ইয়াতে এটা বস্তু নটিচ কৰক, এই কলা গুটিটো যোনটো ষ্ট্ৰাইকাৰটো হয় আহি কিন্তু ৰখি গ'ল। ৰখি গ'ল, আৰু আমাৰ যোনটো এই ব্লু কালাৰৰ গুটিটো আছে এতিয়া কি কৰিছে, মুভ কৰিছে, ঠিক আছে। তো মুভ কৰিব ধৰিলে, তো এতিয়া হ'ল কি ইয়াতে, তো এই বস্তুটোৰ আমি এতিয়া কনজাৰভেশ্যন অফ মোমেন্টাম ইয়াতে হৈ আছে, সেইটো বস্তু আমি এতিয়া ডিটেইলছত বুজিবলৈ চেষ্টা কৰোঁ। যেতিয়াই আমাৰ ষ্ট্ৰাইকাৰটো মুভমেণ্ট হৈছে, তো ষ্ট্ৰাইকাৰটো মুভমেণ্ট হওঁতে তাৰ কি থাকিব, তাৰ থাকিব এটা মোমেন্টাম। আৰু মোমেন্টাম কি হয়, মোমেন্টাম হৈছে এটা প্ৰডাক্ট বুলি কোৱা হয়, ঠিক আছে। এটা প্ৰডাক্ট হয় কাৰ, অবজেক্ট এটা হ'ব, তাৰ মাছ আৰু তাৰ ভেলচিটি, ইহঁত দুটাৰ যদি আমি প্ৰডাক্টটো লৈ লওঁ সেইটোকে আমি কি বুলি কওঁ, মোমেন্টাম বুলি কওঁ, ৰাইট। তো এতিয়া আমাৰ তাত কি আছে, আমাৰ তাত প্ৰথমতে আছিলে এই ষ্ট্ৰাইকাৰটো আছে, আমাৰ তাত আছে ষ্ট্ৰাইকাৰ, এণ্ড দেন আছে আমাৰ নেক্সট আছে ইয়াতে আমাৰ এই ব্লু কালাৰৰ গুটিটো, ঠিক আছে, যোনটোক আমি হিট কৰিব লাগে। তো ইয়াতে কি হ'ল, ইয়াতে আমি জানো যে আমাৰ ষ্ট্ৰাইকাৰটো কি হৈছে, আমি যেতিয়া ইয়াক ষ্ট্ৰাইক কৰিলোঁ, আমি যেতিয়া ইয়াক এটা ফ'ৰ্চ দিলোঁ, ইয়াৰ এটা ভেলচিটি আহি গ'ল, ঠিক আছে। তো ইয়াৰ লেটছে ইয়াৰ এটা ভেলচিটি থাকি গ'ল। তো ভেলচিটি আছে, আৰু এইটোক মই এটা কাম কৰোঁ, এইটোক U1 বুলি কওঁ, ঠিক আছে। এইটো U1ৰ কিবা এটা চাম ভেলচিটি আছে, বিকজ মুভ কৰি আছে, মুভ কৰি থকা মানে ইয়াৰ এটা ভেলচিটি আছে, আৰু ইয়াৰো এটা ভেলচিটি থাকিব, সেইটোক আমি U2 বুলি কওঁ, ঠিক আছে। এইটো হৈ গ'ল আমাৰ U2, মানে ছেকেণ্ড অবজেক্টটোৰ ভেলচিটি। তাৰপিছত কি হ'ল, অলপ দেৰিৰ পিছত এতিয়া আমাৰ এই ষ্ট্ৰাইকাৰটোৱে কি কৰিব, ষ্ট্ৰাইকাৰটোৱে হিট কৰিব। হিট কৰাৰ পিছত আমি কি দেখা পাইছিলোঁ, যে ইয়াৰ যোনটো ভেলচিটি V1 হৈ গ'ল, ৰাইট, বিকজ কি হৈ গ'ল, ষ্টপ হৈ গ'ল। ষ্টপ হৈ যোৱা মানে কি, ইয়াৰ ভেলচিটি হৈ গ'ল 0 মিটাৰ পাৰ ছেকেণ্ড, 0 মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল। আৰু কি হৈ গ'ল, আমাৰ যোনটো ব্লু কালাৰ গুটিটো আছে কিন্তু এটা ভেলচিটি পাই গ'ল, ঠিক আছে। অৰিজিনেলি কি আছিলে, কিন্তু অৰিজিনেলি 0 আছিলে, প্ৰথমতে ৰেষ্টত আছিলে। তাৰপিছত কি হ'ল, যেতিয়া ষ্ট্ৰাইকাৰটো ইয়াক খুন্দা মাৰিলে, ষ্ট্ৰাইকাৰটো ষ্টপ হৈ গ'ল, বাট কি হৈ গ'ল, মুভ কৰিব ধৰিলে, আৰু ইয়াৰ এটা ভেলচিটি আহি যাব, সেইটোক আমি কওঁ V2 বুলি কওঁ, ঠিক আছে। V2 ইকুৱেলছ টু চাম ভেলচিটি, ঠিক আছে। কি ভেলচিটি হয় আমি নাজানো, এইটো জাষ্ট আমি এটা কৈছোঁ। তো এইটো এটা ভেলচিটি হ'ল। এতিয়া আমি ইয়াতে দুটা পাৰ্ট চাব পাৰোঁ, ঠিক আছে। এতিয়া কি হ'ব, ইণ্ডিভিজুৱেলি ইয়াৰো এটা মোমেন্টাম থাকিব, ইয়াৰো এটা মোমেন্টাম থাকিব, ৰাইট, ডেফিনেটলি মোমেন্টামটো থাকিবই। অবজেক্টৰ যদি মাছ আছে, তো ইভেন তো অবজেক্টটো ৰেষ্টত থাকে, ডাজেণ্ট মেটাৰ, তাৰ মোমেন্টাম থাকিব। এইটো কেছত আমাৰ মোমেন্টাম 0 হ'ব। তো ইয়াৰ মোমেন্টাম কি হৈছে, ইয়াৰ মোমেন্টামটো হ'ব মাছ, এই ষ্ট্ৰাইকাৰটোৰ মাছ। তো ষ্ট্ৰাইকাৰটোক মাছ আমি লেটছে M1 বুলি কওঁ, আৰু এই ব্লুটোৰ মাছটো আমি M2 বুলি কওঁ। তো এইটোতো আমাৰ ছেইম থাকিব, ইয়াতে M1 থাকিব, এইটো M2 থাকিব। এতিয়া এই ষ্ট্ৰাইকাৰটোৰ মোমেন্টাম কি হ'ব, এইটো হ'ব M1 U1, ৰাইট, মাছ ইনটু ভেলচিটি। আৰু ইয়াৰ কি হ'ব, ইয়াৰ থাকিব কি M2 U2। এতিয়া দুইটাকে যদি আমি চাম কৰি দিওঁ, এইটোকে আমি কি বুলি ক'ম, নেট ইনিচিয়েল মোমেন্টাম, ভেৰি ইম্পৰ্টেণ্ট, নেট ইনিচিয়েল মোমেন্টাম। এতিয়া ইনিচিয়েল মানে কি, জাষ্ট ষ্ট্ৰাইক হোৱাৰ আগতে, আৰম্ভ হোৱাৰ আগতে, জাষ্ট যেতিয়াটো আমি ষ্ট্ৰাইক কৰিলোঁ আৰু এইটো গৈ আছে, ঠিক আছে, ইয়াক টাচ কৰা নাই, সেইটোৰ আগতে ইয়াৰ এটা মোমেন্টাম থাকিব আৰু ইয়াৰ এটা মোমেন্টাম, দুইটাৰে মোমেন্টামক যেতিয়া আমি চাম কৰি দিম, তো সেইটোৱে আমাক দিব এটা টোটেল মোমেন্টাম। বাট এইটো আমাৰ টোটেল কৰোঁ ইনিচিয়েল মোমেন্টাম, ষ্ট্ৰাইক হোৱাৰ আগৰ মোমেন্টাম। তাৰপিছত আমাৰ কি হৈছে, ষ্ট্ৰাইক কৰিলে, ষ্ট্ৰাইক কৰাৰ পিছত কি গ'ল, ইয়াৰ ভেলচিটিটো 0 হৈ গ'ল। বাট আমি এইটো এটা কাম কৰোঁ যে ইয়াৰ যোনটো ফাইনেল ভেলচিটি, ফাইনেল মোমেন্টামটো হৈ গ'ল M1 V1 হ'ব, আৰু ইয়াৰ যোনটো মোমেন্টাম হ'ব এইটো হ'ব M2 V2। এইটো কিন্তু ষ্ট্ৰাইক হৈ গ'ল, আফটাৰ ষ্ট্ৰাইক।
আফটাৰ ষ্ট্ৰাইক বুলি কৈ দিওঁ এইটোক আমি, আৰু সিটোক আমি বিফ'ৰ ষ্ট্ৰাইক বুলি কৈ দিওঁ, যাতে আমাৰ এটা কনফিউজন নাথাকে কোনটো সময়ত হৈছে, ঠিক আছে। তো এইটো হৈছে আমাৰ বিফ'ৰ ষ্ট্ৰাইকৰ কেছ। তো এগেইন ইয়াৰো থাকিব মমেণ্টাম, দুইটাৰে যোনটো আমি এড কৰি দিম তেতিয়া আমি কি পাই যাম, নেট মমেণ্টামটো পাই যাম। বাট এইটো কি হ'ব, নেট ফাইনেল মমেণ্টাম। তাৰমানে ফাইনেলৰ মিনিংটো এইটোৱে হ'ল ষ্ট্ৰাইক হৈ গ'ল। ষ্ট্ৰাইক হোৱাৰ পিছত ইয়াৰ যোনটো মমেণ্টাম হ'ব সেইটো নেট মমেণ্টামটো হৈছে m1v1 প্লাছ m2v2। এতিয়া কনজাৰ্ভেশ্যন অফ মমেণ্টামে এইটোৱে কয়, এইটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হয় মমেণ্টাম। চব ফিজিক্সতে একচুৱেলি হয় যে কনজাৰ্ভেশ্যন অফ মমেণ্টাম, কনজাৰ্ভেশ্যন অফ মমেণ্টামে এইটোৱে কয় যে ষ্ট্ৰাইক হোৱাৰ আগত সিহঁতৰ যোনটো নেট মমেণ্টাম আছিলে, তাৰমানে m1u1 প্লাছ m2u2, সিহঁতৰ যোনটো ষ্ট্ৰাইক হোৱাৰ আগত যোনটো আছিলে ইনিচিয়েল মমেণ্টাম, নেট ইনিচিয়েল মমেণ্টাম, এইটো অলৱেজ ইকুৱেলছ টু m1v1 প্লাছ m2v2 ফাইনেল মমেণ্টাম হ'বই হ'ব, এইটো হ'বই লাগিব। মিনিংটো কি হয়, অলপ বস্তুটো অলপ ভালকৈ বুজিব চেষ্টা কৰোঁ। খালি ষ্ট্ৰাইকাৰটোক চালে হ'ল। তো ষ্ট্ৰাইকাৰটো অৰিজিনেলি কি হয়, ইয়াক আমি এটা ফ'ৰ্চ দি পেলাই ইয়াক এটা ভেলচিটি দি দিছিলোঁ u1, তো ই মুভ কৰি আছিলে, তো ইয়াৰ এটা অবভিয়াছলি ৰেষ্টৰ পৰা ই মুভ কৰিছে, তো ইয়াৰ এটা মমেণ্টাম আছে, ডেফিনেটলি এটা মমেণ্টাম আছে। নেক্সট কি হৈ গ'ল, ষ্ট্ৰাইক কৰাৰ পিছত যেতিয়া সি ব্লু গুটিটোক ষ্ট্ৰাইক কৰিলে তাৰপিছত কি গ'ল, ই ৰেষ্টত আহি গ'ল, তো তাৰমানে কি ইয়াৰ মমেণ্টাম জিৰ' হৈ গ'ল। তো এটা মুভমেণ্ট হৈ আছিলে তাৰপিছত তাৰ মমেণ্টাম জিৰ' গ'ল, ডেফিনেটলি কি হৈ গৈছে, মমেণ্টাম চেঞ্জ আছে। অকল ষ্ট্ৰাইকাৰৰ কথা কৈছোঁ। তো ষ্ট্ৰাইকাৰৰ কেছত আমাৰ কি হৈছে, মমেণ্টাম চেঞ্জ হৈছে। চিমিলাৰলি ইভেন এই ব্লু গুটিটো যদি চাওঁ, অৰিজিনেলি কি হৈ আছিলে, অৰিজিনেলি ষ্ট্ৰাইকাৰে ইয়াক মাৰাৰ আগতে ই ৰেষ্টত আছিলে, ঠিক আছে, ইয়াৰ মমেণ্টাম জিৰ' আছিলে। ষ্ট্ৰাইক কৰাৰ পিছত কি হৈ গ'ল, ই মুভমেণ্ট কৰিব ধৰিলে, তো তাৰমানে ইয়াৰ মমেণ্টাম আহি গ'ল। তো ডেফিনেটলি আমাৰ ব্লু গুটিটোতো কি হৈছে, এটা চেঞ্জ ইন মমেণ্টাম আহিছে। দুটা কেছতে চেঞ্জ ইন মমেণ্টাম আহিছে। বাট আমাৰ প্ৰিন্সিপাল অফ কনজাৰ্ভেশ্যন অফ মমেণ্টামে এইটো কয় দেটছ ফাইন, মানে ইণ্ডিভিজুৱেলি যদি চাওঁ তাহাঁতৰ মমেণ্টাম চেঞ্জ হৈছে, যেনেকৈ এই ষ্ট্ৰাইকাৰৰ মমেণ্টাম চেঞ্জ হৈছে, এই ষ্ট্ৰাইকাৰ, এই দুইটাকে যদি চাওঁ দুইটাৰে মমেণ্টাম চেঞ্জ হৈছে। চিমিলাৰলি ইয়াক যদি চাওঁ ইয়াৰো মমেণ্টাম চেঞ্জ হৈছে, ই মুভমেণ্ট মুভমেণ্টৰ পৰা মুভমেণ্ট হৈছে, মমেণ্টাম চেঞ্জ ডেফিনেটলি হৈছে। বাট আমাৰ কনজাৰ্ভেশ্যন অফ মমেণ্টামে এইটোৱে কয় যে ষ্ট্ৰাইক হোৱাৰ আগতে দুইটাৰে যোনটো এটা কম্বাইন মমেণ্টাম থাকিব, ষ্ট্ৰাইক হোৱাৰ পিছতো সিহঁতৰ যোনটো মমেণ্টাম থাকিব সেইটো কিন্তু ফিক্স থাকিব ভেলু, মানে নেট, এইটো ভেৰি ইম্পৰ্টেণ্ট ইয়াতে, এই নেট ৱৰ্ডটো যোনটো ইউজ কৰিছে। তো ষ্ট্ৰাইক হোৱাৰ আগতে দুইটাৰে কম্বাইন মমেণ্টাম আৰু ষ্ট্ৰাইক হোৱাৰ পিছত দুইটাৰ কম্বাইন মমেণ্টাম সেইটো কিন্তু সদায় ইকুৱেল থাকিবই লাগিব। সেইটোৱে কয় প্ৰিন্সিপাল অফ কনজাৰ্ভেশ্যন অফ মমেণ্টাম। তো নেক্সট কথাটো মনত আহিব যে আমি কনজাৰ্ভেশ্যন অফ মমেণ্টামনো কেলে পঢ়োঁ। তো কনজাৰ্ভেশ্যন অফ মমেণ্টাম কেলে পঢ়োঁ, এটা এক্সাম্পল এটা যদি আমি কৰোঁ ক্লিয়াৰ হৈ যাব। আমি ছেইম এক্সাম্পলটো ল'ম আৰু এইবাৰ আমি কি কৰিম, ইয়াৰে নাম্বাৰ, মানে ইয়াৰে যোনটো মাছ হৈ গ'ল, ষ্ট্ৰাইকাৰৰ মাছ, নীলাগুটিটোৰ মাছ, তাৰপিছত সিহঁতৰ ভেলচিটি, এইবোৰ চব আমি দি দিওঁ। তাৰপিছত আমি চাম যে ইয়াতে মিনিংফুল কেলে হৈ যায় কনজাৰ্ভেশ্যন অফ মমেণ্টাম কনচেপ্ট ইউজ কৰাৰ। চ' লেটছ চে আমাৰ যোনটো এই ষ্ট্ৰাইকাৰটো হ'ল, এই ষ্ট্ৰাইকাৰৰ মাছ আমি লৈ লওঁ 10, ঠিক আছে, 10 ইউনিটছ লৈ লওঁ, যাতে তেতিয়া আমাৰ কনফিউজন নহয়, বিকজ কেলকুলেশ্যন কৰিবলৈ ইজি হ'ব। চিমিলাৰলি বিকজ আফটাৰ ষ্ট্ৰাইকৰ পিছতো তাৰতো মাছটো ছেইম থাকিব, মাছটোতো কেতিয়াও চেঞ্জ নহয় ইয়াতে, ত' 10 ইউনিটছে থাকিব। নেক্সট আমি আহি যাওঁ এই ব্লু কালাৰৰ গুটিটো। তো লেটছ চে ইয়াৰ যোনটো মাছ হৈছে সেইটো মাছটোক আমি 15 ইউনিটছ লওঁ, আৰু আমাৰ পিছতো তাৰ মাছটো ছেইম টু ছেইম 15 থাকিব। অ'কে, তো এতিয়া আমিতো অলৰেডি কৈ থৈছোঁ আমাৰ যোনটো এই ষ্ট্ৰাইকাৰ আছে, ইয়াক আমি ষ্ট্ৰাইক কৰিছোঁ, এটা ফ'ৰ্চ দিছোঁ, তাৰপিছত ইয়াৰ এটা ভেলচিটি হ'ল। চ' লেটছ চে সেই ভেলচিটিটো আমি দিছোঁ 6 ইউনিটছ, মানে 6 মিটাৰ্ছ পাৰ ছেকেণ্ড, SI ইউনিটত ধৰিছোঁ। তো 6 ইউনিটছ পাৰ ছেকেণ্ডত গৈ আছে। এতিয়া কুৱেশ্যনটো হৈছে যে এই ষ্ট্ৰাইকাৰ, এই যোনটো নীলা গুটিটো হয়, ইয়াৰ ফাইনেল ভেলচিটিটো কি হ'ব সেইটো আমাক কেলকুলেট কৰি উলিয়াব দিছে। তো এতিয়া আমি দেখা পাম যে কনজাৰ্ভেশ্যন অফ মমেণ্টাম ইউজ কৰিলে আমি এইটো বস্তু কেলকুলেশ্যন একদম পটাপট কৰি উলিয়াব পাৰিম। বিকজ এতিয়া আমি জানো যে ইয়াৰ মমেণ্টাম কি হ'ব, ইয়াৰ মমেণ্টাম হ'ব চিম্পলি এইটো হৈ যাব u1, দেন ইয়াৰ যোনটো u2 হৈ যাব, u2 নহয়, এইটো হৈ যাব আমাৰ u1ৰ কেছত হৈ যাব এইটো v1, ৰাইট। প্ৰথমতে ইয়াৰ ইনিচিয়েল ভেলচিটি u1 আছিলে, তাৰপিছত ইয়াৰ ফাইনেল ভেলচিটি হৈ যাব v1, এইটো কি হৈ যাব 0 হৈ যাব, বিকজ ই কি হৈ গ'ল, ষ্টপ হৈ গ'ল, ৰাইট, এইটোতো ৰেষ্টত আহি গ'ল। চিমিলাৰলি ইয়াৰ যদি আমি চাওঁ ইনিচিয়েল ভেলচিটি এইটো আছে কি 0 আছে, বিকজ ই প্ৰথমতে মুভ কৰা নাই, তাৰপিছত কি হৈ যাব, ইয়াৰ ফাইনেল ভেলচিটি v2 হৈ যাব। তো আমি v2 কেলকুলেট কৰি উলিয়াব লাগে। অ'কে, তো ইয়াৰ মমেণ্টাম যদি ওলাওঁ তো সেইটো কি হৈছে m1 ইনটু u1। তো m1 ইনটু u1 মানে কি হৈছে 6 ইনটু 10, তো এইটো কি হ'ব 60 হৈ যাব ইয়াৰ মমেণ্টাম। আৰু
এইটোৰ মোমেন্টাম কি হ'ব m2 ইনটু u2 মাছ ইনটু ভেলোচিটি 15 ইনটু 0 বিকজ ই ৰেষ্টত আছে তো ইয়াৰ কি হ'ব মোমেন্টাম হ'ব 0 তো দুইটাক যদি আমি এড কৰি দিওঁ তো আমি পাই যাম নেট মোমেন্টাম কেতিয়া ষ্ট্ৰাইক কৰাৰ আগতে তো এইটো হৈ গ'ল আমাৰ নেট মোমেন্টাম আৰু এইটো ইকুৱেল হ'ব লাগিব কি ইয়াৰ মোমেন্টাম প্লাছ ইয়াৰ মোমেন্টাম এতিয়া ইয়াৰ মোমেন্টাম কি হয় ইয়াৰ মোমেন্টামটো হ'ব সেম মাছ m1 মাল্টিপ্লাই টু v1 আৰু ইয়াৰ মোমেন্টাম হ'ব m2 ইনটু v2 আৰু দুইটাকে আমি প্লাছ কৰিব লাগিব তো m1 v1 মানে কি m1 হৈ গৈছে 10 v1 হৈ গৈছে 0 তো এইটো হৈ গ'ল আমাৰ 0 প্লাছ এইফালে আছে আমাৰ m2 v2 তো m2 v2 মানে কি মাছ আৰু ভেলোচিটি তো আমি মাছটো জানো 15 হয় ইয়াৰ বাট ভেলোচিটি আমি নাজানো 15 v2 তো যিহেতু দুইটা ইকুৱেল হয় তো আমি কি পালো 60 ইকুৱেলছ টু 15 v2 এতিয়া আমাক কি লাগে ফাইনেল ভেলোচিটি v2 লাগে তো v2 একেবাৰে ইজিলি আমি ক্যালকুলেট কৰি ল'ব পাৰিম সো 16 ডিভাইডেড বাই 15 কৰিলে আমাৰ কি ওলাব আনসাৰ আহি যাব 4 তো তাৰ মানে ইয়াৰ যোনটো ফাইনেল ভেলোচিটি হয় হেতু হৈ যাব 4 তাৰ মানে অৰিজিনালি ই কি আছিলে অৰিজিনালি ইয়াৰ ভেলোচিটি 0 আছিলে বিকজ ই ৰেষ্টত আছিলে যেতিয়া ষ্ট্ৰাইকাৰে ইয়াক হিট কৰিলে তো ই এটা ভেলোচিটি পাই গ'ল সেই ভেলোচিটিটো হৈ যাব 4 তো এতিয়া দেখিলো কনজাৰভেশ্যন অফ মোমেন্টাম কনসেপ্টটো ইউজ কৰি আমি ইজিলি এই ভেলোচিটিটো ক্যালকুলেট কৰিলো যদি এই সেম বস্তুটো যদি আমি কনজাৰভেশ্যন অফ মোমেন্টাম ইউজ নকৰিলে তেতিয়া আমাৰ ক্যালকুলেশ্যন ডেফিনেটলি আমি ওলাব পাৰিম বাট এইটো আমাৰ বহুত দীঘলীয়া ষ্টেপ হৈ যাব বিকজ তাতে আকৌ আমি এক্সেলাৰেশ্যন ক্যালকুলেট কৰিব লাগিব আকৌ ইভেন আৰু এটা ইনফৰমেশ্যন দিব লাগিব বুলি ইয়াতে ফ'ৰ্চটো দিছে আকৌ ফ'ৰ্চটো দিয়াৰ পিছত কিমান দেৰিলৈকে ষ্ট্ৰাইক কৰোঁতে কিমান টাইম লাগিলে কিমান দেৰিৰ পিছত মুভমেণ্ট হ'ল সেই টাইম লাগে তো আমাৰ কি দেখিছোঁ বেছি ইনফৰমেশ্যন আহি যায় ইভেন তো আমি ফাইনেল আনচাৰ v2 4 পাম তো সেইকাৰণে আমি এটা বস্তু নটিচ কৰিছোঁ যে কনজাৰভেশ্যন অফ মোমেন্টাম এই কনচেপ্টটো যদি আমি ইউজ কৰোঁ তেনেহ'লে আমাৰ কেলকুলেশ্যন খুবেই ইজি হৈ যায় ওকে তো আৰু এটা আমি এক্সাম্পল চাওঁ সেই এক্সাম্পলতে আৰু কনজাৰভেশ্যন অফ মোমেন্টাম এই কনচেপ্টটো আৰু ক্লিয়াৰ হৈ যাব তো লেটছ চে আমাৰ তাত এটা গান এটা আছে ঠিক আছে অবভিয়াছলি গানৰ ভিতৰত বুলেটছ থাকিব বাট এইটো আমি এতিয়ালৈকে একো ষ্টাৰ্ট কৰা নাই যদি ষ্টাৰ্ট কৰা নাই তেনেহ'লে আমাৰ তাত এটা মোমেন্টাম থাকিব চ' টোটেল ইনিচিয়েল মোমেন্টাম ৰাইট টোটেল ইনিচিয়েল মোমেন্টাম কিমান হ'ব ইয়াতে টোটেল ইনিচিয়েল মোমেন্টাম উলিয়াবৰ কাৰণে আমি কি ল'ব লাগিব দুইটা ল'ব লাগিব এটা হ'ব আমাৰ মোমেন্টাম কাৰ গানৰ মোমেন্টাম পি গান বুলি লিখিছোঁ প্লাছ মোমেন্টাম অফ বুলেট এতিয়া এটা বস্তু আমি জানো গানৰ মোমেন্টাম যদি কওঁ এইটো কি হ'ব মাছ অফ গান মাল্টিপ্লাইড টু ইনিচিয়েল ভেলোচিটি অফ গান সেইটোতো আমাৰ ফৰ্মুলা হৈছে মোমেন্টামৰ আৰু বুলেটৰ কেছত আমাৰ কি হ'ব মাছ অফ বুলেট মাল্টিপ্লাইড টু ইনিচিয়েল ভেলোচিটি অফ বুলেট বাট এতিয়া ইনিচিয়েল ভেলোচিটি অফ গান আৰু ইনিচিয়েল ভেলোচিটি অফ বুলেট দুইটাৰে কি হ'ব 0 হয় বিকজ ইয়াতে কি আছে এতিয়া তো যিহেতু আমাৰ গানটো ৰেষ্টত আছে তো তাৰ মানে আমি ইয়াতেতো ক'ব পাৰিম যে আমাৰ যোনটো গানৰ ইনিচিয়েল ভেলোচিটি হয় এইটো 0 হ'ব সিমিলাৰলি বুলেটৰ যোনটো ইনিচিয়েল ভেলোচিটি সেইটো 0 হ'ব বিকজ সেইটো কোনো মুভমেণ্টে নাই তো যদি কোনো মুভমেণ্টে নাই তেনেহ'লে দুইটাৰে ইনিচিয়েল ভেলোচিটি 0 এতিয়া 0 লগত মাছ মাল্টিপ্লাই কৰিলেতো 0 হ'ব 0 প্লাছ 0 কি আহিব চ' টোটেল ইনিচিয়েল মোমেন্টাম আহিছে আমাৰ কি 0 আহিছে ওকে চ' লেটছ চে এতিয়া আমি ট্ৰিগাৰ দবোৱাৰ পিছত আমাৰ কি হ'ব অবভিয়াছলি আমাৰ ইয়াৰ পৰা বুলেট এটা ওলাব ৰাইট বুলেটটো ওলাই পেলাই কি হ'ব ই আগলৈ যাব তাৰমানে ডেফিনেটলি বুলেটৰ কি থাকিব এটা মোমেন্টাম থাকিব ফৰৱাৰ্ড মোমেন্টাম এটা থাকিব আমি এনেকৈ লিখি দিওঁ ফৰৱাৰ্ড মোমেন্টাম তো এতিয়া ফৰৱাৰ্ড মোমেন্টাম যদি থাকে এতিয়া প্ৰব্লেমটো কি হৈ গ'ল যে ইনিচিয়েলি আমাৰ মোমেন্টাম 0 আছে বাট এতিয়া কি হৈ গ'ল এতিয়া বুলেটৰ মোমেন্টাম এটা আহি গ'ল এতিয়াতো কনজাৰভেশ্যন অফ মোমেন্টাম ফ'লোই হোৱা নাই দেখোন দেখাটো এনেকৈ লাগিছে এটা 0 আছে তাৰপিছত ফাইনেল মোমেন্টাম যদি আমি কওঁ ফাইনেল মোমেন্টাম তো ফাইনেল মোমেন্টামত ডেফিনেটলি তো 0 নহ'ব বিকজ ফাইনেল মোমেন্টাম কি আছে বুলেটৰ এটা ফাইনেল মোমেন্টাম আহিছে ৰাইট দেখাই গৈ আছে এটা ফাইনেল মোমেন্টাম আহিছে আৰু বুলেটৰ ফাইনেল মোমেন্টাম কি হ'ব মাছ অফ বুলেট মাল্টিপ্লাই টু ভেলোচিটি অফ বুলেট ফাইনেল ভেলোচিটি অফ বুলেট তো এইটোতো 0 নহয় ৰাইট এইটো এটা নন 0 ভেলু কিবা এটা নাম্বাৰ থাকিব বিকজ ইয়াতে ভেলোচিটি ভেলু আছে মাছৰো ভেলু আছে তেনেহ'লে 0 একফালে আছে আমাৰ 0 আৰু একফালে আছে এটা ভেলু তো গণ্ডগোল কি হৈছে কিবা এটাতো গণ্ডগোল হৈছে নাই ইয়াতে কোনো গণ্ডগোল হোৱা নাই আমি ইয়াতে এটা ফেক্টৰ লোৱা নাছো বিকজ আমি কি কৰোঁ আমি সদায় টোটেলটো কেলকুলেট কৰিব লাগিব ৰাইট টোটেল কেলকুলেট কৰিব লাগিব তো তাৰমানে কি টোটেল কেলকুলেট কৰিছোঁ যদি আমাৰ টোটেল আমাৰ মোমেন্টাম কাৰ গানৰটোতো ফাইনেল মোমেন্টামটো আমি কেলকুলেট কৰিব লাগিব এতিয়া যিহেতু ইয়াতে 0 আছে তো আমাৰ গানৰ মোমেন্টাম কি হ'ব ডেফিনেটলি ফাইনেল এম গান ইনটু ভেলোচিটি অফ গান এইটোৱে হ'ব প্লাছ ৰাইট এতিয়া এইটো ভেলুটো আমি জানো এইটো নন 0 ভেলু হয় বাট ইয়াতে কি ভেলু ল'ম ছাচ ডেট এই দুটাৰে সাম ইকুৱেলছ টু 0 হয় বিকজ লেফ্ট চাইডে যদি 0 আছে ৰাইট চাইডে 0 হ'ব লাগিব তো তাৰ মানে ইয়াৰ যোনটো মোমেন্টাম হ'ব সেইটো হৈ যাব আমাৰ
পি ঠিক আছে মাইনাছ পি মই চিম্পলি এইটো পি গান বুলি কৈ নকয় এম গান ভি গান নকয় মাইনাছ পি বুলি কৈ কওঁ আৰু ইয়াৰ যোনটো ভেলু হ'ব প্লাছ পি হ'ব তো ইয়াৰ মিনিংটো এইটো হৈছে গান যেতিয়া আমি চলাম বুলেটটো যদি এইফালে যায় তো একচুৱেলি আমাৰ ৰিয়েল লাইফত দেখা যায় আমাৰ যোনটো গানটো হয় এটা ৰিকইল হয় মানে ই পিছফালে আহে আৰু পিছফালে যে আহিছে অফক'ৰ্ছ ইয়াৰো এটা থাকিব মমেণ্টাম এইটো মাইনাছ পি হ'ব তো এইটো যদি ফৰৱাৰ্ড টু প্লাছ পি হ'ব এইটো মাইনাছ পি হ'ব আফটাৰ আমি ট্ৰিগাৰ দবোৱাৰ পিছত তো তেতিয়াহে মাইনাছ পি প্লাছ পি জিৰ' হ'ব বিকজ ইনিচিয়েল মমেণ্টাম জিৰ' আছে তো ফাইনেল মমেণ্টাম মাইনাছ পি প্লাছ পি জিৰ' ইকুৱেলছ টু জিৰ' হ'বই লাগিব নহ'লে এইটো প্ৰব্লেম হৈ যাব এতিয়া আই হোপ কনজাৰ্ভেশ্যন অফ মমেণ্টাম কেনেকুৱা কাম কৰে সেইটোতো ক্লিয়াৰ হৈ গ'ল কেৰম বৰ্ডৰ এক্সাম্পল আৰু এই গানৰ এক্সাম্পলৰ বাট এতিয়া নেক্সট মনত কথাটো আহিব যে কনজাৰ্ভেশ্যন অফ মমেণ্টাম একচুৱেলি কাম কৰেইনো কিয় তো এই বস্তুটোকে আকৌ বুজিবৰ কাৰণে আকৌ এগেইন আমি কেৰম বৰ্ডৰ এক্সাম্পল লৈ লওঁ তো আমি এটাটো বস্তু জানো যে অৰিজিনেলি আমাৰ এইটো হৈছে কলা ষ্ট্ৰাইকাৰটো আৰু আমাৰ তাত আছে আমাৰ নীলা গুটিটো যাক আমি হিট কৰিব লাগে ঠিক আছে তো ফাৰ্ষ্টততো কোনো প্ৰব্লেম নাই বিকজ আমি জানো ইয়াৰ মাছ আছে m1 তো ইয়াৰ ভেলচিটি থাকিব u1 চিমিলাৰলি ইয়াৰ মাছ হ'ব m2 ইয়াৰ ভেলচিটি হ'ব u2 এইখিনিলৈকেতো ক্লিয়াৰ আছে বোলে অ'কে ঠিক আছে এইটো আমাৰ এটা নেট মমেণ্টাম এটা থাকিব বিকজ ই মুভমেণ্টত আছে ইয়াৰ কোনো মুভমেণ্ট নাই ৰাইট ইয়াতে কিবা এটা মুভমেণ্ট আছে তো ইয়াতেতো আমাৰ নেট টোটেল মমেণ্টামটো আহি আছে বাট কনজাৰ্ভেশ্যন কি হৈছে কনজাৰ্ভেশ্যনে মানে এইটোৱে কৈছে যে ইনিচিয়েলি আমি যোনটো হিট কৰাৰ আগতে ষ্ট্ৰাইকাৰে হিট কৰাৰ আগতে ইয়াক হিট কৰাৰ আগতে যোনটো এটা ইয়াৰ মমেণ্টাম থাকিব দুইটাৰে সেই ভেলুটো ছেম টু ছেম কি হ'ব লাগিব ফাইনেল মমেণ্টামৰ লগত হ'ব লাগিব তো কেছটো একচুৱেলি কি হৈছে বস্তুটো আমি এনেকৈ বুজি চাওঁ তো লেটছ চে আমাৰ এইটো হৈছে ষ্ট্ৰাইকাৰটোৱে হিট কৰিছে জাষ্ট হিট কৰিছে আমাৰ এই নীলা গুটিটোৱে তো এতিয়া হিট কৰাৰ লগে লগে কি হ'ল হিট কৰাৰ লগে লগে ই কিবা এটা আহি আছে অবভিয়াছলি এটা কিবা এটা আহি আছে ভেলচিটি আহি আছে তো অবভিয়াছলি ইয়াৰ স্পীড আপটোতো আছেই এক্সেলাৰেশ্যন আছেই তো ই কি কৰিলে ইয়াক হিট কৰাৰ লগে লগে ইয়াক এটা ফ'ৰ্চ এটা দিলে ঠিক আছে ইয়াক এটা ফ'ৰ্চ এটা দিলে হয় তো ইয়াক যদি এটা ফ'ৰ্চ দিছে ডেফিনেটলি এই ফ'ৰ্চ দিয়াৰ কাৰণে কি কয় ইয়াৰ এটা এক্সেলাৰেশ্যন এটা আহি যাব বিকজ আমি জানো যে নেট ফ'ৰ্চৰ ফৰ্মুলা কি হয় এফ নেট হৈছে কি হৈছে মাছ টাইমছ এক্সেলাৰেশ্যন ৰাইট তো যদি আমাৰ ফ'ৰ্চ এটা আছে ডেফিনেটলি আমাৰ এক্সেলাৰেশ্যন আহিব তো ইয়াৰ এটা এক্সেলাৰেশ্যন আহি গৈছে তো ই কি হ'ব ই মুভ কৰিব ধৰিব বাট নিউটনছৰ থাৰ্ড ল অফ মোশ্যনে কি কয় নিউটনছৰ থাৰ্ড ল অফ মোশ্যনে কয় যে এফ যদি আমি এটা পাইছোঁ তেনেহ'লে ইউ এটা কি হ'ব ৰিয়েকশ্যনেৰী ফ'ৰ্চ এটা পাব ইউ এটা ৰিয়েকশ্যনেৰী ফ'ৰ্চ পাব মাইনাছ এফ অলটো এই দুটা কেঞ্চেল নকৰে এইটো মনত ৰাখিব বিকজ দুটাৰ ডিফাৰেণ্ট বডি হয় এইটো আমাৰ নিউটন ছেকেণ্ড লৰ পৰা আমি কৈছোঁ যে এটা যদি একশ্যন ফ'ৰ্চ থাকে তেনেহ'লে এটা ৰিয়েকশ্যন ফ'ৰ্চো থাকিব চ' ইন আদাৰ ৱৰ্ডছ কি হ'ল ইয়াৰ এই যোনটো আমাৰ নীলা গুটিটো তাৰ কোনো ইয়াৰ কোনো হেৰি নাছিলে নেট ফ'ৰ্চ নাছিলে ইয়াৰ ওপৰত অৰিজিনেলি ইয়াৰ ওপৰত কোনো নেট ফ'ৰ্চ নাছিলে সেইটো জিৰ' আছিলে বাট ইয়াৰ ওপৰত এটা নেট ফ'ৰ্চ আছিলে সেইকাৰণেতো ই মুভ কৰি আছিলে সেইকাৰণে ই এক্সেলাৰেশ্যন হৈ গ'ল বাট যেতিয়াই হিট কৰিলে তো ই কি কৰিলে ইয়াৰ অলপ এনাৰ্জিটো ইয়াক দি দিলে ৰাইট ইয়াক এনাৰ্জি দিয়া মানে এনেকৈ ধৰ যে ইয়াৰ এটা ফ'ৰ্চ ইয়াক দি দিলে তো ইয়াৰ পৰা যদি ফ'ৰ্চ দি দিলে তো অবভিয়াছলি ইয়াৰ নাইকিয়া হৈ গ'ল তো ইয়াৰ নাইকিয়া হৈ গ'ল সেইকাৰণে আমি নেগেটিভত দেখুৱাইছোঁ যোনটো এফ আছিলে অৰিজিনেল যোনটো এফ আছিলে সেইটোৰ পৰা যদি মাইনাছ এফ কৰি দিওঁ তেতিয়াহে এইটো জিৰ' হ'ব সেইকাৰণে আমি ইয়াতে মাইনাছ এফ দেখুৱাইছোঁ তো অৰিজিনেলি ইয়াৰ জিৰ' আছিলে তো প্লাছ এফ কৰি দিয়াৰ লগে লগে তাৰমানে ইয়ালৈ আহিব তাৰমানে এক প্ৰকাৰে এইটো ট্ৰান্সফাৰ হৈ গ'ল তো সেইকাৰণে এতিয়া কি হ'ব ইয়াৰ যোনটো তো এই এফটো একচুৱেলি কি হ'ল এই এফ নেটটো যোনটো ইয়াৰ তাত আছিলে ষ্ট্ৰাইক হোৱাৰ পিছত কি হ'ল ইয়াৰ পৰা ইয়ালৈ গুচি আহিলে তো এক প্ৰকাৰে কি হ'ল কনজাৰ্ভেশ্যন হ'ল নে নাই ই জাষ্ট ট্ৰান্সফাৰহে হ'ল তো কনজাৰ্ভেশ্যনৰ মিনিংটো এইটো হৈছে ট্ৰান্সফাৰ হৈছে ঠিক আছে ফ'ৰ্চটো ইয়াৰ পৰা ইয়ালৈ ট্ৰান্সফাৰ হৈছে সেইকাৰণে এইটো আমাৰ নিউটনছ থাৰ্ড ল অফ মোশ্যনৰ পৰাই আহিছে যে যেতিয়াই ষ্ট্ৰাইক কৰে তো এটা একশ্যন ফ'ৰ্চ দিব তো একশ্যন ফ'ৰ্চ দিয়া মানে কি ইয়াৰ ফ'ৰ্চটো ইয়াক দি দিব যাৰ ফলত এটা ৰিয়েকশ্যনেৰী ফ'ৰ্চ আহিব নেগেটিভত থাকিব সেইকাৰণে সেই তাৰ যোনটো অৰিজিনেল ফ'ৰ্চ আছে সেইটো নেগেটিভটোৰ লগত তাৰ লগত এড হৈ পেলাই কি হ'ব তাক জিৰ' বনাই দিব সেইকাৰণে এটা ট্ৰান্সফাৰেঞ্চ হ'ল তো সেইকাৰণে টোটেল চামটো আমাৰ গৈ পেলাই কি ঘূৰি পকি ছেমি থাকিব সেইকাৰণে আমাৰ ইয়াতে কনজাৰ্ভেশ্যন অফ মোমেণ্টাম হৈ আছে তো ইয়াৰ এটা ডেৰিভেশ্যন আছে সেইটো আমি বেলেগ এটা ভিডিঅ' ছেশ্যনত কৰিম বাট এইটোৱে হৈছে আমাৰ বেছিক আইডিয়া যে কনজাৰ্ভেশ্যন অফ মোমেণ্টাম এটা খুবেই ইম্পৰ্টেণ্ট ফিজিকেল প্ৰপাৰ্টি হয় যোনটো ইউনিভাৰ্চত সদায় এক্সিষ্ট কৰে যোনটো এইটোৱে কয় যে ইনিচিয়েল নেট মমেণ্টাম সদায় ইকুৱেল হ'ব ফাইনেল নেট মমেণ্টাম তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ